আমি দেখুৱাই আছো আৰু এনেদৰে এতিয়া মৰাণ ছাত্ৰ সংস্থা মৰাণ জনজাতিৰ লোকক বিভিন্ন সেই কৰিছে আৰু ইয়াৰে স্থানীয় যিসমূহ প্ৰশাসন আছে প্ৰশাসনৰ লগত এনেদৰে তীব্ৰ খেলা এটা হৈ আছে মুঠত উঠি আন্দোলন কৰিব পাৰে বিজেপিয়ে যিসমূহ কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে সেইসমূহত প্ৰশাসনে কোনো ধৰণৰ বাধা দিব নিবিচাৰে কোনো ধৰণৰ আইনৰ কথা আহি নপৰে কিন্তু যেতিয়া মৰাণ জনগোষ্ঠীয়ে নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে ৰাজপথলৈ আহে তেতিয়াই কিন্তু প্ৰশাসনে ইয়াৰ ওপৰত কৰি দিয়েহি আমাৰ গতিকে এনেকুৱা প্ৰশাসন বিশ্বাস আমি অভিযোগ বিচাৰিছো আমাৰ আগতে এতিয়া প্ৰশাসন ঘূৰাই দিবৰ কাৰণে সাজু আছো বিজেপি চৰকাৰৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে পুলিচ প্ৰশাসনে আমাক বাধা দিবলৈ চেষ্টা কৰিছে আচলতে কথাটো এনেকুৱা নহয় বিজেপিয়ে বিজয় উৎসৱৰ নামত যদি মাছাল মাছ কৰিব পাৰে জুই সমদন কৰিব পাৰে তেতিয়াহ'লে আমি সদমৰণ ছাত্ৰহঁতৰ মৰাণ জনগোষ্ঠীসকলে কিয় আমি এনেধৰণৰ আন্দোলন কৰিব নোৱাৰিম গতিকে আমাৰ এনেকুৱা ধৰণৰ চৰকাৰ নালাগে আমি মৰাণ জনজাতিৰ অধিকাৰ আছিল মৰাণ জনজাতিৰ প্ৰাপ্য আছিল আৰু এই অধিকাৰটোৰ কাৰণে এই প্ৰাপ্যৰ অধিকাৰটোৰ কাৰণে মৰাণ জনজাতিৰ বিগত ৭০টা বছৰ অসম চৰকাৰে ভাৰত চৰকাৰৰ আবেদন নিবেদন কৰিলে দাবী দাবা কৰিলে আন্দোলন কৰিলে কিন্তু আজিকালি কোনো এখন চৰকাৰে ভাৰত চৰকাৰ মৰাণ জনজাতিক বঞ্চিত কৰা শোষিত কৰে ইয়াৰ আৰম্ভণি মৰাণসকলে ইমানকৈ বঞ্চনা কৰা হয় আমি দিবলৈ আগবাঢ়িছো মৰাণ জনজাতিক সুস্থভুক্ত ছাত্ৰখন এতিয়া পৰ্যন্ত আমাৰ সেই প্ৰশাসনৰ হেঁচাক আমি কেতিয়াও কেৰেম নকৰে মৰাণ জনগণে মৰাণসকলে মূৰৰ বিদ্ৰোহ কৰিছিলে আকৌ সেই বিদ্ৰোহ কৰিবলৈ আমি